নমস্কাৰ, গুড মৰ্ণিং বন্ধুসকল। মই পৰাগজ্যোতি। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ গ্ৰেড 4ৰ ওপৰত। আমাৰ যিখিনি অসম পুলিচৰ আণ্ডাৰত যিখিনি গ্ৰেড 4 ওলাইছিলে সেইখিনি ইণ্টাৰভিউৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। কাৰণ মই এইকেইদিন কণ্টিনিউ দিয়ে আছোঁ ক'ত কি হ'ব লাগে, কাৰণ আগৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো ফালৰ পৰা মই কৈ আছোঁ, মানে কি সুধিছিলে কি নাই কৰা। আজিও তেনেকুৱা এটা টপিকত লৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যিমান পাৰে আগলৈ শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো তোমালোকে জানা যে 5 তাৰিখৰ পৰা ইণ্টাৰভিউ হৈ আছে, সকলোৱে জানে। আৰু যোৱাকালি ইণ্টাৰভিউ হৈ গ'ল। আমাৰ তেনেকৈ লগৰ এজনে ইণ্টাৰভিউ দিছিলে। তেওঁ আছিলে কালি কোকত আছিলে, হেৰিয়ত আছিলে এইটো জালুকবাৰী APR কেম্পত আছিলে। তাত মানে সুধিলোঁ মই কি সুধিছে, কি নাই হোৱা, কেনেকুৱা কি ছিষ্টেম, প্ৰথমতে কি কৰিছে কি নাই কৰা, এই গোটেইখিনি মোক কালি ক'লে ডিটেইলছখিনি। মই সেইখিনিয়ে জনাই দিম। কাৰণ মানে তোমালোকে ইণ্টাৰভিউ দিবলৈ যোৱাৰ আগত সেইখিনি মানে জানি লোৱাটো ভাল তোমালোকৰ। কাৰণ তাক মই সুধিলোঁ যে মানে সি মোক ক'লে কি একদম সৰু জেৰক্সৰ কপি এটা নাথাকিলেও তাত ৰিজেক্ট কৰিছে বুলি কৈছে। মই নাজানো সেইটো, সি কৈছে, মইতো যোৱা নাই। সি কৈছে যে অকল মানে তাত ৰিজেক্ট কৰোঁ বুলিয়ে থাকে এনেকুৱা। সি 7টাৰ ৰিপৰ্টিং আছিলে, তাৰ ৰিপৰ্টিং টাইমত সি গ'ল। তাৰপিছত সি পালেগৈ 8টা বজাত পাই দেখিছে সি এনেকৈ মানে বেগাকৈ চাইছে। বেগাকৈ চাওঁতে মানে সি আগ চাইডটো দেখাই পোৱা নাই, ইমানেই ল'ৰা আছে। মই ভাবিছিলোঁ অকল ST কাৰী কেণ্ডিডেটৰ আছিলে, কিন্তু সি ক'লে যে ST OBC জেনেৰেল চব মিক্স আছে বুলি কৈছে। চব মানে পূৰা টোটেলি মিক্স মাতিছে। আৰু ল'ৰা কিমান হ'ব সুধিলোঁ তাক। সি ক'লে যে নাইনাকৈ 700 750মান হ'ব কৈছে এদিনত। মই মানে 700 750 কওঁতেই মানে মোৰ কিবা মনটো কিবা লাগি গ'ল। মই আগৰবাৰ যাওঁতে আছিলে 200 250 আছিলে এদিনত। এইবাৰ 700 750 আছে। আৰু এবাৰ ইণ্টাৰভিউ কমচে কম 10-12 মাৰ্চলৈকে আছে নেকি, তোমালোকে ভাবি চোৱা। আৰু পোষ্ট যোৱাবাৰ আছিলে 1650 নে 1700 আছিলে চব মিলাই। আৰু এবাৰনো কিমান আছে মইতো হিচাপে কৰা নাই। 200 300 400 কি হ'ব, 500 হ'ব খুব বেছি, তেনেকুৱাহে পোষ্ট আছে। মানে কিবা লাগি গ'ল 700 750 শুনি পেনে। কালি অকল এটা চেণ্টাৰতে 700 750 মাতিছে। আকৌ এইফালে ৱাটাৰ কেৰিয়াৰত মাতিছে ফাৰ্ষ্ট APPF, তাৰপিছত আকৌ এইফালে AFPFত, আকৌ এইফালে 10 APত মাতিছে চাফাইৱালা, আকৌ আৰু বা পানী খাইটিত মাতিছে তোমাৰ নাপিত চাপিত, এইখিনি কি মাতিছে নাজানো। মানে কি হ'ব মানে, আৰু কি ছিষ্টেম, মানে কিমান ল'ৰা এপ্লাই কৰিছে বা ল'ৰা ছোৱালী এপ্লাই কৰিছে তোমালোকে ভাবা। আৰু মই এটা কথা কওঁ, কোনোবা যদি দূৰৰ হয়, ডিব্ৰুগড় তিনিচুকীয়া এইফালেও যদি কাৰোবাৰ গুৱাহাটীত পৰিছে, মই মোৰ ফালৰ পৰা কৈছোঁ তোমালোকে মানে যদি মানে অলপ পইচা প্ৰব্লেম আছে, ক'ৰবাত ধাৰ চাৰ খুজি নহাই ভাল হ'ব। কাৰণ পোষ্ট দেখিছা কিমান আছে, আৰু কেণ্ডিডেট দেখিছা কিমান আছে। আৰু তাত এটা ইণ্টাৰেষ্টিং কথা আছে কি, সি মোক ক'লে কি মানে যাৰ চিনাকি আছে তাহাঁতৰহে চান্স আছে বুলি ক'লে। মানে যাৰ চিনাকি আছে তেওঁক মানে আগতে এনেকৈ ফোন কৰি কোনোবা তেনেকৈ কণ্টেক্ট কৰি পিনে আগতেই গেটত সোমোৱাই দিয়ে আৰু মাতি লৈ যায় বুলি কয়। আৰু যোনখিনি মানে লাইন পাতি সেইখিনি সোমাইছে, সেইখিনি 3টা 2:30 তেনেকুৱাত ওলাইছে। আৰু যিখিনি মানে ফোন চিনাকি আছে 2-4টা যিটা চিনাকি আছে, সেইকেইটা মানে 10টা 11টাতে তেহেঁতি ক্লিয়াৰ কৰি গুচি আহে বুলি কয় পাছত আহিও। আৰু মোৰ কমেণ্টতো বহুতে জনাইছে যে এইখিনি মানে তেহেঁতক বোলে বহুত পুলিচেও কৈছে যে এইখিনি অলৰেডি ৰিজাৰ্ভ আছে, বা মানে চিনাকিখিনিয়ে সোমাব, ইয়াত কোনো মানে তেনেকৈ হেৰি নাই বুলি কৈছে। আৰু প'ষ্টটো বহুত কম কৈছে। মই নাজানো সেইখিনি কি সঁচা কি মিছা, কিন্তু মই মানে কমেণ্টত যিখিনি পাইছোঁ সেইখিনি কৈছোঁ। আৰু কালি লগৰটোৱে যি কৈছিলে সেইখিনিয়ে মই চাই পেলাই সুধি পেলাই মানে মই জানি লৈ সেইবোৰে কৈছোঁ তোমালোকক। তোমালোকে কোনোবাই যদি আহিব বিচাৰা আহা, যোৱা যদি যোৱা। কাৰণ মোৰ এতিয়া মানে কনফাৰ্ম নহয় যে যাওঁ নাযাওঁ, কাৰণ তোমাৰ যদি তাত চিনাকি নাই, মই কৈছোঁ যে চিনাকি নাই যদি গৈ লাভ নাই। কাৰণ পোষ্ট দেখিছা কিমান কম আছে, আৰু চিনাকি লাগিব, চিনাকি নহ'লে কোনো মানে তাত পাত্তা নিদিয়ে তোমাক। আৰু এবাৰ ইণ্টাৰেষ্টিং কথা কি, এবাৰ GK GS এইখিনি সুধিছে, মানে আউট নলেজ চাইছে। অকল যে ভাত বনাব লাগে, শাক বনাব লাগে, বা ফ্ৰাইড ৰাইচ চিকেন চাও এইবোৰ বনাব লাগে, এইবোৰে অকল সোধা নাই, এইবোৰতো সুধিছে। তাৰ লগতে GK GS সুধিছে। আমাৰ লগৰটোক কালি সুধিছিলে আমাৰ অসমৰ চবতকৈ ডাঙৰ নদীখনৰ নাম কি, তাৰপিছত
সেই নদীখন ক'ৰ পৰা ওলাইছে সুধিছিলে আৰু ক'ত মানে গৈ পৰিছেগৈ সেইটো সুধিছে। তেনেকুৱা টাইপৰ সুধিছে। বহুত যি টি সুধিছে, হয়তো কাৰোবাক পলিটিকেলৰ কথাও সুধিব পাৰে, কাৰোবাক কিবা বেলেগ এইবোৰ অভয়াৰণ্য তেনেকুৱাও সুধিব পাৰে। যিখিনি অসম পুলিচৰ কাৰণে পঢ়ি আছে ABUB কাৰণে, সেইখিনিৰ কাৰণে ভালেই হ'ব, কাৰণ সেইখিনিয়েতো সেইখিনি অলৰেডি পাই আছে, কাৰণ সেইখিনি বস্তুৱে একেই হয়, তাতে আছে সেইখিনি গোটেইখিনি। যাব বিচৰা যাব পাৰে, একো নাই, মই নাযাব বুলি নকওঁ, কিন্তু মই মোৰ যিটো মনৰ পৰা কৈছোঁ, মনৰ মানে ভাৱ যিটো কৈছোঁ সেইটোৱে হ'ব। তোমালোকে তোমাৰ কথা, কাৰণ বহুতে মোক কমেণ্টতো কৰি আছে যে এইখিনি অলৰেডি ৰিজাৰ্ভ আছে, আৰু আগৰবাৰো মই পাইছোঁ তেনেকৈ চিনাকি তেনেকৈ সোমাইছে, চিনাকিয়ে মাতি লৈ যায়, এনেকৈ সোমোৱাই দিয়ে। আৰু আগত কিন্তু আমাৰ লগৰ তেনেকৈ কিন্তু চিনাকি নোহোৱাকৈ পালে দেই কেইটামানে, মই হয়তো নকওঁ যে অকল চিনাকিয়ে পাব, আৰু যোৱাবাৰ প'ষ্ট বেছি আছিলে কাৰণে হয়তো তেনেকৈ পাইছে। আৰু বহুতে এইবাৰ মানে প'ষ্টটো কম ন, আৰু বহুতে মানে কি হ'ল আগৰবাৰ এপ্লাই নকৰিলে, এইবাৰ এনেকুৱা এপ্লাই কৰিলে, এদিনত যদি 700-750 মাতিবলৈ হয় কেনেকুৱা হ'ব। আৰু মানে প'ষ্টখিনি চাই যিখিনি মানে আগত কাম চাম কৰি থাকে, কেম্পে চেম্পে খাটি থাকে, সেইখিনি মানে পাই যাব পাৰে। আৰু এটা মই ইম্পৰ্টেণ্ট আপডেট এটা দিওঁ, তোমালোকে চাবা তোমালোকৰ এডমিটখনত, তাত গ্ৰেড 1 আৰু গ্ৰেড 2 লিখা আছে, চাফাইলাতে হওক বা কুকতে হওক, তোমালোকে সেই গ্ৰেড 1 গ্ৰেড 2টো চাবা। গ্ৰেড 1 গ্ৰেড 2টো তোমালোকক তাত সেই গ্ৰেড 1ৰ যিটো গ্ৰেড 1 হয় তাক গ্ৰেড 1ৰ ভাগে মাতিব, আৰু গ্ৰেড 2 গ্ৰেড 2 ভাগে ল'ব, মানে ছেপাৰেটকৈ ল'ব, দুটা গ্ৰুপ বনাই দিব। এই গ্ৰেড 1 গ্ৰেড 2তে মানে ভাগ হয়, এলফাবেট ছিষ্টেমত নাই দিয়া। তোমালোকে মই দেখাই দিছোঁ, তোমালোকে চাই লোৱা, এইটো ঠিক আছে। সেইখিনিয়ে, আৰু যদি কিবা আপডেট পাওঁ মই এদিন জনাই আছোঁ, ঠিক আছে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।